পাতিবা আৰু এইসকল যিসকল মহিলা আই কাৰ্ড পালে এই সকলোখিনি লাইফ টাইমৰ কাৰণে ৰত্নগৰ্ভ তেজস্বিনীৰ সদস্য। এই আই কাৰ্ডত কোনো ইয়াতে বিশ্ব অভিলেখ বা এনেধৰণৰ লিখা নাই, কিয়নো এই কাৰ্ডটো যদি আমি অকল বিশ্ব অভিলেখ বুলি লিখোঁ তেতিয়াহ'লে ওৱান টাইমৰ কাৰণেহে হ'ব। চাৰ্টিফিকেটখনটো আছে, চাৰ্টিফিকেটখন আপোনালোকক কামত দিব। ভৱিষ্যতে আপোনালোকে যদি সাংস্কৃতিক জগতখনৰ কাৰণে কিবা কিবি এপ্লাই কৰে বা আমাৰ হলেও যদি আপোনালোকক আগবঢ়াই নিয়ে তেনেধৰণৰ এটা কাম কৰিব পাৰোঁ, তেতিয়া সেই চাৰ্টিফিকেটটো আপোনালোকৰ লাগিব, প্ৰত্যেকগৰাকীয়ে লাগিব। আৰু সেইটো কাৰণে চাৰ্টিফিকেটখন লাগে, এটা ৰেজিষ্টাৰ সংগঠনৰ। মই সেইটো আপোনালোকক আগতে গম পাইছে। এতিয়া এই কাৰ্ডটো যিখিনি মানুহ আমি এতিয়ালৈকে দিছোঁ প্ৰায় হয়তো 3800মান হৈছে নেকি, মই ইমান সঠিক উত্তৰ পোৱা নাই। এই মানুহখিনিৰ দ্বাৰাহে আচলতে বস্তু হ'ব। বাকী আমি যিখিনি আমাকতো এটা টাৰ্গেট কৈছোঁ 10,000 12,000 যিমানে কৈছোঁ সেইখিনিক আমি ওৱান টাইমৰ কাৰণে এটা মাত্ৰ কাৰ্ড দিম। তেওঁলোকৰ তাতে লিখা থাকিব